Question number 1 or prothom Roman number 1 to lom. Roman number 1 at G duta number dia ase 135 and 225. Question to hol je ami HCF uliabo lage Euclid's division algorithm use kori. Etia Euclid's division algorithm to ki ami already gom palo. Eta prothom ami check korim kuntu number dangor 135 আৰু 225 এই দুটাৰ ভিতৰত 225 টো ডাঙৰ হেতু কাৰণে 225 টো আমি ডিভিডেন্ড হিচাপে লম আৰু ইটো নাম্বাৰ হ'ব ডিভিজন এতিয়া 135 ওৱান টাইম যদি লওঁ ইয়াৰ ৰিমাইন্ডাৰ কিমান আহিব এতিয়া 225 যেহেতু 225 আছে আমাৰ ইয়াত 135 2 times যদি লওঁ আমাৰ হৈ যাব 270 ইয়াতকে ডাঙৰ হৈ যাব হেতু কাৰণে আমি 1 times লম 1 times লোৱাৰ পিছত আমাৰ ইয়াত ৰিমাইন্ডাৰ আহিব কিমান আমাৰ ৰিমাইন্ডাৰ আহি গল 90 এতিয়া নেক্সট স্টেপত কি হ'ব যেটো ডিভিজৰ আছিল ইয়াত হেতু হৈ যাব ডিভিডেন্ড মানে 135 টো হৈ গল ডিভিডেন্ড আৰু ডিভিজৰ কি হ'ব ৰিমাইন্ডাৰটো ডিভিজৰ হ'ব 90 এতিয়া 90 into 2 যদি লওঁ 180 হৈ যাব 135 তকৈ ডাঙৰ হ'ব এটো কাৰণে আমি 1 times লম আৰু ৰিমাইন্ডাৰ তেতিয়া কিমান হৈ থাকিব 135 minus 90 এটো হৈ যাব 45 ৰাফত এবোৰ কৰি চাব পাৰা তাৰ পিছত নেক্সট স্টেপৰ কাৰণে ডিভিডেন্ড কিমান হ'ব 92 হৈ যাব ডিভিডেন্ড আৰু আগৰ ৰিমাইন্ডাৰটো হৈ যাব ডিভিজৰ মানে 45 45 into 290 ৰিমাইন্ডাৰ কিমান হ'ব 0 যেতিয়া ৰিমাইন্ডাৰ 0 হৈ যাব আমি সামটো হিমানতে ষ্টপ কৰি দিব পাৰো মানে ইয়াৰ HCF টো হৈ গল 45 যেটো লাষ্ট ডিভিজৰ হয় হেতুৱে হৈ যায় HCF তেনেকৈ কোৱেশ্চন নম্বৰ 2 টো ট্ৰাই কৰি চাও নম্বৰ 2 টো নম্বৰ গিটা দিয়া আছে 196 and 3 8 2 2 0 এতিয়া এই দুটা ভিতৰত ডাঙৰ নাম্বাৰটো হৈ গল ডেফিনেটলি 38220 এটো কাৰণে 38220 এটো আমি ডিভিডেন্ড হিচাপে লৈ ললো আৰু ডিভিজৰ হ'ব 196 ইয়াত আহিব কোৱেশ্চন টো কাৰণে আমি কি কৰিম 38220 টো 196 দি আমি ডিভাইড কৰি দিম আমি যদি ডিভাইড কৰি দিও তেতিয়া আমি পাই যাম 195 আৰু ৰিমাইন্ডাৰ হৈ যায় 0 মই ইয়াৰ ডিভিজনটো ৰাফকে ইয়াত মই কৰি দেখুৱা নাই ডিভিজনটো মই ৰাফকে কৰি ললো ইয়াত মই ৰাফকে কৰি ললো কৰাত মই কোৱেশ্চনটো পাই গলো 195 আৰু কোৱেশ্চনটো 195 আৰু ৰিমাইন্ডাৰ 0 এটো কাৰণে ইয়াত আমি লিখিব পাৰো 196 into 195 plus 0 আৰু যেতিয়া 0 আহে এখিনতে আমাৰ সমটো খতম হৈ যায় আৰু যেটো লাষ্ট ডিভিজৰ হয় হেতুৱে হৈ যায় HCF এটো কাৰণে আমি লিখিব পাৰো therefore HCF is equal to এটো হ'ব 196 এতিয়া কোৱেশ্চন নম্বৰ 3 টো কৰিম Question number 3 दिया আছে number গিটা হল 867 and 255 ইয়াৰ পিছত ডাঙৰ নম্বৰটো হল 867 এটো কাৰণে 867 টো ডিভিডেন্ডৰ জায়গাত লিখি ললো ডিভিজৰৰ জায়গাত হৈ গল 255 এতিয়া 255 টো আমি কিমান টাইমছ লব লাগিব যদি আমি 3 টাইমছ লৈ লওঁ 4 times ললে ডাঙৰ হৈ যাব এটো কাৰণে আমি 3 times লওঁ into 3 plus যদি আমি 255 3 times লৈ লওঁ তেতিয়া আমাৰ হৈ যায় 765 মই তো ৰাফত কৰি আছো 765 আৰু 867 minus 765 যদি আমি কৰো তেতিয়া আমাৰ ওচৰত ৰিমাইন্ডাৰ থাকি যাব 102 এটা নেক্সট স্টেপত কি হ'ব এই ডিভিজৰটো হৈ যাব আমাৰ ডিভিডেন্ড মানে 255 টো হৈ গল আমাৰ ডিভিডেন্ড আৰু ডিভিজৰ হ'ব ৰিমাইন্ডাৰটো যেটো হৈ গল 102
এতিয়া 102 ইনটু 2 যদি লৈ যাওঁ তেতিয়া এইটো নাম্বাৰটো হৈ যাব আমাৰ 204 তাৰমানে 255 মাইনাছ 204 ইজ ইকুৱেল টু 51 মানে ৰিমাইণ্ডাৰ হৈ গ'ল 51 এতিয়া নেক্সট ষ্টেপত আকৌ ডিভিডেণ্ট হ'ব এতিয়াৰ ডিভিজৰটো মানে 102 আৰু ডিভিজৰ হ'ব কি আগৰ ৰিমাইণ্ডাৰটো মানে 51 ইনটু 2 যদি কৰি দিওঁ আমি পাই যাম 102 ৰিমাইণ্ডাৰ থাকিব 0 আৰু যিহেতু ৰিমাইণ্ডাৰটো 0 হৈ গ'ল তাৰ মিনিং লাষ্ট ডিভিজৰ যিটো সেইটোৱে হৈ গ'ল আমাৰ আনচাৰ মানে এইটোৱে আমাৰ HCF সেইটো কাৰণে লিখি দিওঁ therefore HCF is equal to 51 simple তেনেকৈ নেক্সটটো কৰোঁ নম্বৰ 4 নম্বৰ 4ত আমাক দিয়া আছে 272 and 1032 ডাঙৰ নম্বৰ কোনটো সেকেন্ড নম্বৰটো ডাঙৰ সেইটো কাৰণে তাক আমি ডিভিডেণ্ট হিচাপে লৈ ললোঁ আৰু ডিভিজন হিচাপে লৈ ললোঁ 272 মাল্টিপ্লাই বাই আমি যদি 4 টাইমছ কৰি দিওঁ তেতিয়া এই নম্বৰটোতকৈ ডাঙৰ হ'ব সেইটো কাৰণে আমি 3 টাইমছ কৰোঁ আৰু 272 টো যদি আমি 3 টাইমছ কৰি দিওঁ তেতিয়া আমি পাই যাওঁ 816 সো 1032 মাইনাছ 816 যদি কৰোঁ তেতিয়া আমি পাই যাম 216 মানে ৰিমাইণ্ডাৰ থাকি যাব 216 এইটো নৰ্মেল ডিভাইড কৰি দিলেই হ'ল 1032 ডিভাইড বাই 272 টো কৰি দিলেই হ'ল ডিভাইডটো তেতিয়া ওলাই যাব মই দেখাই দিম মই এইটো ৰাফকৈ ইয়াত কৰি লৈছিলোঁ মানে ডিভিডেণ্টটো ইয়াত ৰাখিছোঁ ডিভিজৰটো ইয়াত থাকিল কুৱেশ্যন এইটো হৈ গ'ল আৰু ৰিমাইণ্ডাৰ হৈ গ'ল 216 এতিয়া আমাৰ ৰিমাইণ্ডাৰটো হৈ যাব নেক্সট ডিভিজৰ আৰু এতিয়া ডিভিজৰটো হৈ যাব আমাৰ নেক্সট ডিভিডেণ্ট মানে 272 টো আহি গ'ল ইয়াত 216 ইনটু ডেফিনেটলি 1 হ'ব কাৰণ 2 টাইমছ ল'লে এইটো বহুত ডাঙৰ হৈ যাব 1 টাইম যদি লওঁ তেতিয়া 216 হ'ব আৰু 272 মাইনাছ 216 মানে হৈ যাব তোমাৰ 56 এতিয়া নেক্সট এইটো হৈ গ'ল আমাৰ ডিভিডেণ্ট 216 ইকুৱেল টু 56 ইনটু 3 কৰোঁ প্লাছ তেতিয়া আমাৰ ৰিমাইণ্ডাৰ থাকি যাব 48 এতিয়া আকৌ নেক্সট ষ্টেপত 56 টো হৈ গ'ল ডিভিডেণ্ট এইটো দীঘল হৈ গৈ আছে আৰু যেতিয়ালৈকে ৰিমাইণ্ডাৰ 0 নহয় তেতিয়ালৈকে আমি কৰিয়ে থাকিম 48 ইনটু 1 হ'ব আৰু 56 মাইনাছ 48 কিমান হয় 8 নেক্সট ষ্টেপত কি হ'ব এতিয়া 48 টো হৈ যাব ডিভিডেণ্ট আৰু 8 টো হৈ যাব ডিভিজৰ 8 6 দা 48 ৰিমাইণ্ডাৰ 0 সেইটো কাৰণে লাষ্ট যিটো ডিভিজৰ সেইটোৱে হৈ গ'ল আমাৰ HCF সেইটো কাৰণে লিখি দিব পাৰোঁ therefore HCF is equal to 8 হৈ গ'ল এতিয়া নেক্সটটো কৰোঁ নেক্সটটোৰ কাৰণে কেমেৰাটো অলপ এডজাষ্ট কৰি লৈছোঁ এতিয়া আহিলে আমাৰ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত আমাৰ কি আছে 405 and এটা ডাঙৰ নম্বৰ দি থোৱা আছে নেকি হয় 2520 এতিয়া ডাঙৰ কোনটো 2520 হৈ গ'ল আমাৰ ডাঙৰ নম্বৰ 2520 ইজ ইকুৱেল টু ডিভিডেণ্ট হৈ গ'লে এইটো ডিভিজৰ হ'ব 405 ইনটু আমি যদি 5 এইটো ৰাফকৈ মই কৰি চাই লৈছোঁ প্ৰথম আমি 405 ইনটু 6 কৰিব লাগিব তেতিয়া আমি পাই যাওঁ 2430 আৰু 2430 আমি পাই যাওঁ এতিয়া 2520 মাইনাছ 2430 যদি কৰোঁ আমি ৰিমাইণ্ডাৰটো পাই যাম 90 এতিয়া নেক্সট ডিভিডেণ্ট হ'ব এতিয়াৰ ডিভিজৰটো মানে 405 ইজ ইকুৱেল টু আৰু আগৰ যিটো ৰিমাইণ্ডাৰ সেইটো আমাৰ হৈ যাব ডিভিজৰ 90 ইনটু কিমান কৰোঁ যদি 90 ইনটু 5 কৰোঁ তেতিয়া 450 হ'ব 90 ইনটু 4 কৰিলে 460 হ'ব
405 minus 460 যদি কৰোঁ minus 360 যদি কৰোঁ তেতিয়া আমাৰ ৰিমাইণ্ডাৰ থাকে 45 নেক্সট এতিয়াৰ ডিভিজৰটো ডিভিডেণ্ট হৈ যাব 90 is equal to 45 into 2 মানে হৈ যায় 90 plus 0 ৰিমাইণ্ডাৰ 0 হৈ গ'ল মানে আমাৰ লাষ্ট যেটো ডিভিজৰ হেতু হৈ গ'ল আমাৰ HCF therefore HCF is equal to 45 তাৰপিছত নম্বৰ 6 টো তলতে কৰিছোঁ অলপ পেজ বসাইছোঁ আৰু নম্বৰ 6 টো হ'ল 155 and 1385 এতিয়া ইয়াৰ ভিতৰত ডাঙৰ নম্বৰ কোনটো ডাঙৰ নম্বৰটো হৈ গ'ল সেকেন্ডটো মানে 1385 এটা 155 কিমান টাইমছ কৰিব লাগিব হেতু কাৰণে আমি ডিভাইড কৰিব লাগিব মই ৰাফত ডিভাইডটো কৰি পাইছোঁ ইনটু 8 কৰিব লাগিব প্লাস তেতিয়া আমাৰ ওচৰত থাকি যায় 145 ডিভাইডটো মই দেখাই দিছোঁ ডিভাইডটো হ'লেতো ৰিমাইণ্ডাৰ পাই গ'লোঁ 145 8 টাইমছ লোৱা ৰিমাইণ্ডাৰ 145 হ'ল এতিয়া নেক্সট ষ্টেপত কি হ'ব এতিয়াৰ ডিভিজৰটো নেক্সট ষ্টেপত ডিভিডেণ্ট হৈ যাব 155 আৰু যেটো ৰিমাইণ্ডাৰ আছে এটো হৈ যাব ডিভিজৰ এটোটো দেখা দেখি ওলাই আছে যে 145 into 1 ল'ব লাগিব প্লাস কিমান হ'ব 10 নেক্সট ষ্টেপত 145 to হৈ গ'ল ডিভিডেণ্ট is equal to 10 into আমি কিমান লম 14 লম 14 10 into 14 মানে 140 এটো কাৰণে 14 লৈ লৈছোঁ প্লাস ৰিমাইণ্ডাৰ থাকিব 5 নেক্সট ষ্টেপত ডিভিডেণ্ট হৈ যাব এতিয়াৰ ডিভিজৰ মানে 10 আৰু ডিভিজৰ হ'ব এতিয়াৰ আগৰ ষ্টেপটো মানে ৰিমাইণ্ডাৰ যেটো হৈ গ'ল 5 into 2 10 আৰু ৰিমাইণ্ডাৰ হৈ গ'ল 0 যেহেতু ৰিমাইণ্ডাৰ 0 হৈ গ'ল তাৰমানে লাষ্ট ডিভিজৰটো হৈ গ'ল আমাৰ HCF এটো কাৰণে লিখি দিব পাৰোঁ therefore HCF is equal to 5 এটো হৈ গ'ল আমাৰ আনসাৰ তাৰপিছত নেক্সটলৈ যাওঁ নম্বৰ 7 নম্বৰ কিটা দিয়া আছে 384 and 1296 ডাঙৰ নম্বৰ কোনটো 1296 টো ডাঙৰ নম্বৰ হয় আৰু সৰুটো হৈ গ'ল 384 কিমান টাইমছ কৰিব লাগিব ডিভিজন কৰি পেলাই 384 3 টাইমছ আমি লম আৰু তেতিয়া আমাৰ ৰিমাইণ্ডাৰ থাকি যায় 144 প্লাস 144 এতিয়া নেক্সট ষ্টেপত 384 টো হৈ যাব আমাৰ ডিভিডেণ্ট আৰু ডিভিজৰ হৈ যাব 144 into 2 কৰি দিছোঁ তেতিয়া আমাৰ ৰিমাইণ্ডাৰ থাকি যায় 96 এতিয়া 144 টো হৈ গ'ল ডিভিডেণ্ট আৰু 96 টো হৈ গ'ল ডিভিজৰ 96 ওৱান টাইমে ল'ব লাগিব কাৰণ 2 টাইমছ ল'লে এটো ইয়াতকৈ ডাঙৰ হৈ যাব প্লাস ৰিমাইণ্ডাৰ থাকি যায় 48 এতিয়া নেক্সট ডিভিডেণ্ট হৈ গ'ল 96 আৰু ৰিমাইণ্ডাৰটো হৈ গ'ল নেক্সট ডিভিজন 48 into 2 যদি কৰি দিওঁ আমি 96 পাই যাম মানে ৰিমাইণ্ডাৰ হৈ গ'ল 0 আৰু লাষ্ট যেটো ডিভিজৰ হেতু হৈ গ'ল আমাৰ HCF therefore HCF is equal to 48 এই question number 7 টো ব্যাক সাইডে যদি আনসাৰটো চেক কৰা হয় তেতিয়া আমি দেখিম যে আনসাৰটো 24 দি থোৱা আছে আনসাৰটো 24 দি থোৱা আছে কিন্তু এটো ভুল হয় একচুয়াল আনসাৰটো হ'ব 48 এতিয়া লাষ্ট সামটো যেটো question number 8 এইকিটা কৰি দিছোঁ
গোটেইখন লেতেৰা হৈ গৈছে গোটেই চামবোৰ একেলগে কৰাৰ কাৰণে ইয়াত নম্বৰকেইটা হ'ল 1848 and 3058 ডাঙৰ নম্বৰটো হৈ গ'ল 30582 সেইটো কাৰণে প্ৰথম সেইটো আমি ডিভিডেণ্ড হিচাপে লৈ ল'ম 3058 ডিভিজৰটো হৈ গ'ল 1848 ডেফিনেটলি 2 টাইমছ যদি লওঁ এইটো 3600ৰ ওপৰ হৈ যাব সেইটো কাৰণে 1 টাইমে ল'ম প্লাছ ডিভাইডটো যদি কৰি চাওঁ 1210 নেক্সট ষ্টেপত ই হৈ যাব আমাৰ নতুন ডিভিডেণ্ড 1848 আৰু 1210 ইনটু আমি 1 টাইমে কৰিব লাগিব 2 টাইম কৰিলে এইটো আকৌ 2400ৰ ওপৰ হৈ যাব প্লাছ 638 নেক্সট ষ্টেপত ই হৈ যাব আমাৰ ডিভিডেণ্ড 1210 ইজ ইকুৱেল টু 638 ইনটু 2 টাইমছ কৰিলে আকৌ ইয়াতকৈ ডাঙৰ হৈ যাবগৈ সেইটো কাৰণে 1 টাইমছে লওঁ ৰিমাইণ্ডাৰ থাকি যাব আমাৰ 572 এতিয়া 638টো হৈ গ'ল আমাৰ নতুন ডিভিডেণ্ড 572 যেটো আগৰ ৰিমাইণ্ডাৰ সেইটো হৈ গ'ল আমাৰ নতুন ডিভিজৰ ইনটু 1 প্লাছ সেইটো যদি কৰি চাওঁ 66 পাম মোৰ হেণ্ডৰাইটিংখিনি বৰ এটা ঠিক নহয় ধৰিব পাৰিলেই হ'ল তোমালোকে কোনোমতে আৰু যদি ধৰিব নোৱাৰা কমেণ্ট কৰি পেলাই কৈ দিবা এটা নেক্সট ডিভিডেণ্ডটো হৈ গ'ল 572 ডিভিজৰ হৈ গ'ল 66 ইনটু আমি 8 টাইমছ ল'ব পাৰিম আৰু ৰিমাইণ্ডাৰ তেতিয়া থাকি যায় 44 নেক্সট ডিভিডেণ্ড হৈ গ'ল 66 ডিভিজৰ হৈ গ'ল 44 ইনটু 1 হ'ব ৰিমাইণ্ডাৰ থাকি যাব 66 মাইনাছ 44 মানে 22 তাৰপিছত ডিভিডেণ্ড হৈ গ'ল 44 ডিভিজৰ হৈ গ'ল 22 ইনটু 2 যদি আমি কৰি দিওঁ আমি পাই যাম 44 মানে ৰিমাইণ্ডাৰ 0 সেইটো কাৰণে লাষ্টৰ ডিভিজৰ যিটো 22 এইটো হৈ গ'ল আমাৰ HCF therefore HCF is equal to 22 এইটোৱে হৈ গ'ল এইটো হৈ গ'ল আমাৰ আনচাৰ